Praise the Lord. Hallelujah. আপনার দ্বারাই ঈশ্বরে উত্তম ফল পাব বিচাৰি আছে। আপুনি এনে এজন ব্যক্তি ঈশ্বৰৰ হোৱা এটা বীজ স্বৰূপ হৈ আপুনি ঈশ্বৰৰ হোৱা এটা বীজ স্বৰূপ আপুনি হয়। ঈশ্বৰে আপোনাক এনেই পঠোৱা না, আপুনি ঈশ্বৰৰ দিয়া এটা বীজ হয়। ঈশ্বৰে আপোনাৰ পৰা উত্তম ফল পাব বিচাৰি আছে। Praise the Lord. Hallelujah. 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 আপুনি এনে এজন হিলনি মাটিত ৰোৱা এটা বীজ স্বৰূপ নহয়। আপুনি এনে এটি হিলনি মাটিত ৰোৱা এটা বীজ স্বৰূপ নহয়। আপুনি এজন সাৰুৱা মাটিত ৰোৱা এজন বীজ স্বৰূপ হয়। Praise the Lord. Hallelujah. সাৰুৱা মাটিত ৰোৱা সেই বীজ বৰ সৌন্দৰ্য হয়। আপুনি যীশু খ্ৰীষ্টৰ ব্লাডত কিনি লোৱা এজন ব্যক্তি। আমেন। Amen. যীশু খ্ৰীষ্টৰ তেজত কিনি লোৱা আপুনি এজন ব্যক্তি হয়। Praise the Lord. তেনেহলে আপুনি কিমান মূল্যৱান এজন ব্যক্তি হয়। আপুনি কিমান মূল্যৱান এটা বীজ স্বৰূপে জোপা গছ হয়। ঈশ্বৰে আপোনাৰ পৰা ফল পাব বিচাৰি আছে। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. য'ত নেকি যিটো সাৰ তাত একো কেমিকেল নিমিলাকৈ, যিটো সাৰত নেকি একো নিমিলাকৈ শুদ্ধ সাৰেৰে আপোনাক ৰোৱা হৈছে। Praise the Lord. যিটো ব্লাডত কোনো পাপৰ চেকা নাছিলে, যিটো ব্লাডত কোনো পাপৰ চেকা নাছিল, যিটো ব্লাডত কোনো অপৰাধৰ চেকা নাছিল, সেই পবিত্ৰ ব্লাডত আপোনাক কিনি লোৱা হৈছে। আমেন। Praise the Lord. যদি আপনি আপনার ব্লাডত কিনা এজন ব্যক্তি হইতে হলে জানিল মই এজোপা উত্তম বীজ স্বরূপ ৰোৱা এজন ব্যক্তি হয়। Praise the Lord. আৰু মোৰ পৰা উত্তম ফল পাব। Hallelujah. Praise Lord. বাইবেল কৈছে গীতমালা 1:3 পদত কৈছে বোৱতী পানীৰ দাঁতিত ৰোৱা গছ। Hallelujah. বোৱতী পানীৰ দাঁতিত ৰোৱা গছ। ঈশ্বৰৰ বাক্যত আপুনি এজন ৰোৱা ব্যক্তি হয়। যদি ঈশ্বৰৰ বাক্যত আপুনি ৰোৱা এজন ব্যক্তি হয়, তেনেহলে আপনার দ্বারাই ঈশ্বরে উত্তম ফল প্রাপ্ত করিব। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. কত ৰোৱা ব্যক্তি আপনি জানেন? হিলনি মাটিত নহয়। আপনি কত ৰোৱা ব্যক্তি হয় আপনি জানেন? ঈশ্বৰৰ বাক্যত ৰোৱা এজন ব্যক্তি হয়। Praise the Lord. Hallelujah. যদি আপনি ঈশ্বৰৰ আমন্ত্রণকারী এজন লোক হয়, ঈশ্বৰৰ মনোনীত করিল এজন ব্যক্তি হয়, তাহলে ঈশ্বৰৰ বাক্যত আপনি থকা এজন ব্যক্তি, তেনেহলে আপনি এটা উত্তম বীজ স্বৰূপ এজোপা গছ হব লাগে। Hallelujah. ইয়াক হিলনি মাটিত ৰোৱা সেই গছৰ নিচিনা হৈ থকাটো ঈশ্বৰে বিচৰা নাই আপোনাক। আপনি সাৰুৱা মাটিত ৰোৱা এজন ব্যক্তি হোৱাৰ ঈশ্বৰে বিচাৰি আছে আপোনাক। Praise the Lord. Hallelujah. যেনেকৈ জীহনে লিখা শুভবাৰ্তাত কৈছে মই দ্ৰাক্ষালতা মোৰ পিতৃ খেতি হম। Hallelujah. আপুনি দ্ৰাক্ষালতা, আপোনাৰ পিতৃ খেতিয়ক হয়, আৰু আপোনাৰ পৰা তেওঁ উত্তম ফল পাব বিচাৰি আছে। Hallelujah. যেনেকৈ কৈছে
গছত যেনেকৈ ডাল লাগি নাথাকিলে তেওঁ গুটি ধৰিব নোৱাৰে আপুনি উত্তম এজোপা গছ স্বৰূপ হৈ ভাল ফল প্ৰাপ্তকাৰী এজন ব্যক্তিৰ ঘৰটো বিচাৰিছে এনেহলে প্ৰিয়গণ আপুনি পিতৃৰ সৈতে একলগ হৈ থাকক প্ৰেইজ দ্য লৰ্ড হালেলুয়া পিতৃৰ সৈতে আপুনি একলগ হৈ থাকক কিয় আপোনাৰ পিতৃয়ে ৰোৱা আপুনি খেতি হয় প্ৰেইজ দ্য লৰ্ড আপোনাৰ পিতৃয়ে ৰোৱা আপুনি এজন খেতি হয় আপোনাৰ ঈশ্বৰে ফল পাব বিচাৰি আছে প্ৰেইজ দ্য লৰ্ড যি গছে ভাল ফল নধৰে তাক কাটি জিয়ত পেলাই দিয়া আৰু অধিক ভাল ফল ধৰিবৰ কাৰণে তেওঁ কি কৰি দিয়া হয় পৰিষ্কাৰ কৰি দিয়া আজি আপোনাৰ কঠিন মনবিলাকক আপুনি যেতিয়া কৰক শিলৰ দৰে আপোনাৰ মনবিলাকক আপুনি কঠিন কৰি ৰাখিছে নেকি হিৰণী মাটিৰ দৰে আপোনাৰ জীৱনটোক আপুনি কঠিন কৰি ৰাখিছে নেকি এনেহলে আজি প্ৰভু যীশু খ্ৰীষ্টলৈ আপোনাৰ মন খুলি দিয়ক প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেইজ লৰ্ড মন খুলি দিয়ক প্ৰভু যীশু খ্ৰীষ্টলৈ মনটো কঠিন কৰি নাৰাখিব একেখন দ্ৰাক্ষাবাৰীতে ৰোৱা কিছুমান গছ উত্তম ফল দিলে আজি একেখন গৃহতে আৰাধনা কৰি থকা প্ৰত্যেক প্ৰভু বিশ্বাসীগণৰ পৰাই ঈশ্বৰে উত্তম ফল পাব বিচাৰি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া দ্ৰাক্ষাবাৰীত ৰোৱা জোপা গছ স্বৰূপ হৈ আছে এই আৰাধনা গৃহ এখন দ্ৰাক্ষাবাৰী হয় ইয়াত আমি প্ৰত্যেকে ৰোৱা জোপা গছ স্বৰূপ হৈ আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া যিমান খৰ মাৰিলেও কৈছে কি শুকাই নাযাব তাৰ শিপা কেঁচাই থাকিব আপুনি ঈশ্বৰৰ বাক্যত ৰোৱা এজন ব্যক্তি হয় আপুনি ঈশ্বৰৰ আত্মাত থকা এজন ব্যক্তি হয় তাৰ কাৰণে প্ৰিয়গণ ঈশ্বৰে আপোনাৰ দ্বাৰাই ফল উৎপন্ন কৰিব বিচাৰি আছে হালেলুয়া আমি প্ৰত্যেক ঈশ্বৰৰ খেতি হয় আমি প্রত্যেক ঈশ্বরের খেতি হয় আর ঈশ্বৰৰ যদি আমি খেতি হয় তাহলে ঈশ্বরে গুটি নলগা গছখিনি ভঁৰালত ভৰাব গুটি নলগা গছখিনি ভঁৰালত ভৰাব নভৰা গুটি থকা গছখিনিকে ভঁৰালত চপাই লয় আপনি এটা পথাৰৰ শস্য কাটে তেতিয়াও শস্যৰ গুটিখিনি ভাল গুটিখিনিক আপনি জাৰি মাৰি ভাল গুটিখিনি ভঁৰালত থৈ বেয়াখিনি আপনি পেলাই দিয়ে গুটি নলগা গছখিনি কাটি দিব আৰু জুই হালত পেলাই দিব পুৰি দিব প্ৰেইজ দ্য লৰ্ড যদি এতিয়াও আপনি ঈশ্বৰৰ বাক্যত ৰোৱা এজোপা গছ স্বৰূপ হ'ব পৰা নাই তেতিয়াহ'লে ঈশ্বৰে আপোনাক সময় দিছে প্ৰেইজ দ্য লৰ্ড